জলপ্ৰবাহৰ উৎপন্ন হ'ব, সমুদ্ৰত বহুত ডাঙৰ তুফান আহিব, গুলীচালনা হোৱাৰ সম্ভাৱনা আছে। আপাৰ আছামত বম ব্লাষ্টৰ সম্ভাৱনা আমি ইয়াত পাইছোঁ। যিটো চিটৰ সংখ্যা, সেই সংখ্যাটোৰ যিটো ডিফাৰেঞ্চটো আগৰ তুলনাতে অলপ কমি অহাৰ সম্ভাৱনা আছে। ই হ'ব অপাৰেশ্যন সিন্দুৰটো এটা নৰ্মাল আছিলে, এইবাৰ বৰ ভয়ংকৰ ৰূপত পাকিস্তানক দিব। 2026ত তেখেতৰ ৰাজনৈতিক ভৱিষ্যত ইয়াতে অন্ত হ'ব গৈ আছে। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ সম্প্ৰচাৰলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বাতৰিৰ পৰা পৃথক এটা অন্য বিষয়ৰ ওপৰত আপোনালোকৰ সৈতে কিছু আলোচনা কৰিবলৈ আহিছোঁ। আৰু সেইটো হৈছে যে মাঘ মাহত আমি বহুতে মন্দিৰলৈ যাওঁ আৰু আমি বিভিন্ন মন্দিৰ, নামঘৰ ইত্যাদিলৈ যাওঁ আৰু নতুন বছৰটোৰ বাবে আমি সেৱা লওঁ। আৰু এইখিনি সময়তে যিহেতু 2026 চনৰ নিউজ 18 অসম নৰ্থ ইষ্টে ইয়াৰ পূৰ্বৰে পৰা আমি বিগত 3-4 বছৰ ধৰি আমাৰ সৈতে থকা জ্যোতিষী শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াৰ সৈতে আমি সেই বছৰসমূহ কেনেধৰণে যাব সেই সন্দৰ্ভত আমি বিশেষ প্ৰতিবেদন সম্প্ৰচাৰ কৰিছিলোঁ। আৰু 2023, 24, 25 এই তিনিটা বছৰতে এখেতে যি ধৰণে আমাৰ চেনেলত ভৱিষ্যতবাণী কৰিছিলে, অসমৰ ক্ষেত্ৰতে হওক বা দেশৰ ক্ষেত্ৰতে হওক, তাৰ অধিকাংশ ভৱিষ্যতবাণী আমি পিছত দেখিবলৈ পাইছোঁ যে ফলিয়াইছিলে। আৰু 2026ক লৈ জ্যোতিষী শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছে বা কেনেধৰণে হ'বলৈ গৈ আছে। আৰু ভৱিষ্যতৰ কথা আমি কোনেও নাজানো, আৰু বহু লোকে জ্যোতিষ বিশ্বাস কৰে, বহুতে নকৰে। কিন্তু এই বিষয়কে লৈ আজি আমি শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াৰ সৈতে কিছু চৰ্চা কৰিবলৈ আহিছোঁ। যে ইয়াৰ পূৰ্বে 3টা বছৰত আমি দেখা পাইছোঁ আমাৰ চেনেলতে ইতিমধ্যে হয়তো অন ৰেকৰ্ড হৈ আছে, সেইসমূহ কথা যিসমূহ আপুনি কৈছিলে সকলোখিনি বাস্তৱত আমি দেখিবলৈ পাইছোঁ ফলিয়াইছে অধিকাংশই। এইবাৰ 2026ত কি হ'ব অসমৰ ক্ষেত্ৰত, অসমৰ ৰাজনীতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সমগ্ৰ অসমখনৰ ক্ষেত্ৰত অলপ ক'ব নেকি? আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা মোক কৈছিলে। হয়, নমস্কাৰ। একচুৱেলি কি হয়, জ্যোতিষ যিটো বিষয় সেইটো সম্পূৰ্ণ এটা কেলকুলেশ্যন, আৰু এই কেলকুলেশ্যনৰ ওপৰতে গ্ৰহ নক্ষত্ৰৰ পজিশ্যন ডিগ্ৰী ৱাইজে আমি মানুহৰ ৰাশি হিচাপে গণনা কৰোঁ। যেতিয়া কোনো দেশ বা কোনো ৰজাৰ লগতে আমি যদি কিবা কেলকুলেশ্যন বা গণনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি ইয়াত দেখিব লাগিব যে মেদিনী জ্যোতিষ, আৰু মেদিনী জ্যোতিষক মুণ্ডেন এষ্ট্ৰলজি বুলি কোৱা হয়। তো মুণ্ডেন এষ্ট্ৰলজি দেখিব লাগিব। মুণ্ডেন এষ্ট্ৰলজিৰ দ্বাৰা কোনো দেশ বা কোনো ৰজা তাৰ আগন্তুক ভৱিষ্যতটো কেনেকুৱা সেই বিষয়ে আমি ইয়াৰ পৰা জানিব পাৰোঁ। আচ্ছা, এইবাৰ হৈছে 2026টো অতি গুৰুত্বপূৰ্ণ। কিয় কাৰণে সেইটো মই এতিয়া কৈছোঁ, একদম ধ্যান দি শুনিব। চাওক, 2026ত বৃহস্পতি গ্ৰহটো অতিচাৰী হৈয়ে আছে কণ্টিনিউৱাছলি, তো এইটো এটা বিপদৰ লক্ষণ। এইবাৰ 2026ত কি হৈছে, যেতিয়া আমি মুণ্ডেন এষ্ট্ৰলজিত যাওঁ তেতিয়া আমি দেখিম মেঘ ৰাশিত 0 ডিগ্ৰীত বৰুণ ইয়ানে নেপচুন আৰু শনি এই দুইজন 0 ডিগ্ৰীত আহি পেলাই মিলিত হৈছে। আৰু সেইটো কেতিয়া হ'ব? 20 ফেব্ৰুৱাৰী, ইয়ানি 20 ফেব্ৰুৱাৰী 2026ত মিলিত হৈছে। তো এই মিলিত হোৱাৰ লগে লগে নেপচুনক আমাৰ মেদিনী জ্যোতিষত বৰুণ দেৱতাক ৰিপ্ৰেজেণ্ট কৰে। এবাৰ বৰুণ দেৱতাই কি কৰে? পানী আৰু হাৱা ইয়ানি বতাহ ইয়াক মেইনটেইন কৰে। তো এই যে 0 ডিগ্ৰীত মেঘ ৰাশিত যে দুইটা গ্ৰহ আহিছে, এই দুইটা গ্ৰহতে আমাৰ গোটেই পৃথিৱীত এটা ডাঙৰ এটা অস্থিৰ অৱস্থা লৈ আনিব। এটা নতুন ভৱিষ্যতৰ নতুন এটা ভৱিষ্যত বনোৱাৰ এটা নতুন এটা দেশ বা নতুন এটা পজিশ্যন বনাই দিব গোটেই ৱৰ্ল্ডৰ। যেনেকৈ আমি যদি দেখোঁ 1861ৰ পৰা 1875 এই সময়ছোৱাতে শনি আৰু নেপচুন 0 ডিগ্ৰীত মেঘ ৰাশিত আহিছিলে। ত'ত আমি দেখিছিলোঁ আমেৰিকাত বহুত ডাঙৰ এটা গৃহযুদ্ধ হৈছিলে, তাৰপিছত আধুনিক যুগৰ পৰিৱৰ্তন আহিছে। আৰু সেই পৰিৱৰ্তনটো আহিবলৈ গৈ আছে 2026 20 ফেব্ৰুৱাৰী এটা নতুন যুগৰ সূচনা হোৱাৰ সম্ভাৱনা আমি ইয়াত দেখা পাইছোঁ। ইয়াত কি হ'ব? আপোনাৰ সমুদ্ৰত চাইক্লন উঠিব, সমুদ্ৰত বহুত ডাঙৰ জলপ্ৰবাহৰ উৎপন্ন হ'ব, সমুদ্ৰত বহুত ডাঙৰ তুফান আহিব, যাৰ কাৰণে আমাৰ উৰিষ্যা
উৰিষ্যা আহিলে, গুজৰাট আহিলে, তাৰপিছত আপোনাৰ মহাৰাষ্ট্ৰ, তাৰপিছত পণ্ডিচেৰী, চেন্নাই, এই জেগাত বহুত ডাঙৰ আপোনাৰ চুনামি অহাৰ সম্ভাৱনা আছে। আৰু এইটোও আমি কেলকুলেশ্যন পাইছোঁ যে সেই সময়ছোৱাতে এইবিলাক জেগাতে মাটিৰ দাম কমি যাবগৈ আৰু তাৰ পৰা মানুহ পলায়ন কৰিব, এই অৱস্থাত দেখা গৈছে। এইবাৰ যদি আমি অসমত আহোঁ, তো অসমত যদি আমি দেখোঁ, তো অসমত বহুত বানপানী আৰু বৰষুণ যিটো তাৰ মাত্ৰাটো অধিক হোৱাৰ সম্ভাৱনা আছে। আৰু এই শনিৰ যিটো প্ৰেছাৰ আহিব 0 ডিগ্ৰীত নেপচুনৰ লগত, সেইটো আপোনাৰ চাইনা হৈ পেলাই, জম্মু কাশ্মীৰ হৈ পেলাই, দিল্লী NCR হৈ পেলাই, নেপাল হৈ পেলাই, এইফালে ভূটান, বাংলাদেশ, ম্যানমাৰ হৈ পেলাই, আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত এটা ৰেড জোন হিচাপে হৈ আছে, এইটো হৈছে ভূমিকম্প। মই 30 ডিচেম্বৰতে কেইবাটা চেনেলত মই কৈছোঁ যে ৰিক্টাৰ স্কেলত 5ৰ ওপৰত ভূমিকম্প অহাৰ সম্ভাৱনা আছে। আৰু আমি দেখিছোঁ এইকেইদিনৰ ভিতৰতে দুটা ভূমিকম্প হৈ গ'লগৈ। আৰু এই যে আমাৰ নৰ্থ ইষ্টটো এটা ডাঙৰ এটা ৰেড জোনত অৱস্থাত আছে 2026-ত। এইবাৰ অধিক যেতিয়া বানপানী হ'ব, খাদ্যশস্যৰ যিটো আছে এইটো নষ্ট হ'ব, আমাৰ পশুধনৰতো বহুত বিলুপ্তি হোৱাৰ সম্ভাৱনা ইয়াত দেখা গৈছে। অগ্নিকাণ্ড বহুত হোৱাৰ সম্ভাৱনা আছে। আৰু অগ্নিকাণ্ডটো আপোনাৰ জুলাইৰ পৰা এইটো এটা পিক টাইমত যাব, য'ত বানপানী, ৰাহাজানী, অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আমাৰ অসমত। 2 নম্বৰ কথা, আপাৰ আছাম আৰু লোৱাৰ আছাম, ইয়াত কিছুমান আন্দোলন হোৱাৰ সম্ভাৱনা ইয়াত আমি দেখা পাইছোঁ যে হাজাৰে মানুহ ৰাস্তাত নামি আহিব প্ৰটেষ্টৰ কাৰণে, কিবা এটা লৈ পেলাই, সেইটো দলীয় হওক, ৰাজনৈতিক হওক, কিবা লৈ পেলাই, কোনো ডিমাণ্ড লৈ পেলাই আহিব, তাত বহুত উৎপাত হ'ব, গুলীচালনা হোৱাৰ সম্ভাৱনা আছে। আপাৰ আছামত বম ব্লাষ্টৰ সম্ভাৱনা আমি ইয়াত পাইছোঁ যে এইকেইটা স্থানতে, ইয়ানি আপাৰ আছাম আৰু লোৱাৰ আছামত অলপ প্ৰব্লেম হোৱাৰ সম্ভাৱনা আমি ইয়াত দেখা পাইছোঁ। অত্যাধিক বানপানী আৰু অত্যাধিক গৰম পৰিব এইবাৰ। যোৱা বছৰ যিটো আমি গৰম পাইছোঁ, সেই গৰমটো ইয়াত অধিক আহিব। খাদ্যশস্য খুব ডিষ্টাৰ্বেঞ্চ হ'ব, প্ৰব্লেম হ'ব, কম হ'ব। লগতে আমি এতিয়া দেখিছোঁ যে লাষ্ট আমি কেতিয়া বৰষুণ পাইছোঁ, আজিলৈকে কিন্তু বৰষুণ নাই। তাৰ মানে বৰষুণ নাথাকিলে কি হ'ব, শাক পাচলিৰ মানে এইটো দিনত, ঠাণ্ডা দিনত যিটো শাক পাচলি সস্তা হ'ব লাগে, কিন্তু বৰষুণৰ কাৰণে কিন্তু শাক পাচলিৰ দাম ইমান নামি অহা নাই। তো এনেকুৱা প্ৰব্লেম আমি ইয়াত পাইছোঁ। যদি আমি ৰাজনৈতিক ফালে দিশটো যদি দেখিবলৈ যাওঁ, তেনেহ'লে আমি দেখিম যে 2026 যিটো আমাৰ ইলেকশ্যন হ'ব গৈ আছে, এইটো আমাৰ যিটো বিজেপি বা তাৰ যিটো লগত লাগি থকা দলকেইটা আৰু গঠবন্ধন যে কৰি আছে, বিজেপি আৰু বিজেপিৰ বাহিৰে বাকী তাৰ বিপক্ষ পাৰ্টি যিটো আছে, তাৰ লগত বহুত ডাঙৰ এটা যুঁজ হ'ব, ইয়ানি বহুত কণ্টেষ্ট হ'ব। আৰু অভাৰঅল যদি আমি গোটেই অসমৰ যদি আমি মেদিনী জ্যোতিষত যদি কেলকুলেশ্যন কৰি গোটেই অসমটোক দেখিবলৈ যাওঁ, তেনেহ'লে বিজেপি আকৌ একবাৰ অসম চৰকাৰ বনাবলৈ, অসমত চৰকাৰ বনাবলৈ একদম ধুনীয়া অৱস্থাত থিয় হৈ আছে। কিন্তু ইয়াত অলপ ডিষ্টাৰ্বেঞ্চ বা প্ৰব্লেম আহিব যে যিটো ছিটৰ সংখ্যা, সেই সংখ্যাটোৰ যিটো ডিফাৰেঞ্চটো আগৰ তুলনাতে অলপ কমি অহাৰ সম্ভাৱনা আছে। কাৰণ হৈছে যে বিপক্ষ দল যিমান আছে, চব একজোট হৈ পেলাই আমাৰ বিজেপিৰ এগেইনষ্টত নানান ধৰণৰ প্ৰৰচনা বা তেনেকুৱা বদনাম বা তেনেকুৱা কিবা আন্দোলন কৰাৰ চেষ্টা কৰিব, য'ত কিছু অংশ মানুহ সেইফালে যাবগৈ, কিছু অংশ মানুহ থাকি যাবগৈ। এই যে ভোটৰ যিটো ছিটৰ যিটো মানে পাৰ্চেণ্টেজ, সেইটো যোৱাবাৰৰ পৰা এইবাৰ অলপ কমি অহাৰ সম্ভাৱনা আছে। ভোটৰ ডেট যেতিয়া হৈ যাব, তেতিয়া আমি হয়তো সম্পূৰ্ণভাৱে কৈ দিব পাৰিম এটা দুটা ছিট ইফাল যে কোনে কিমান ছিট পাব। তো আমি গোটেইটো যদি দেখোঁ অসমৰ ওপৰতে, তো এইবাৰ 2026 আকৌ একবাৰ বিজেপি চৰকাৰ অহাৰ সম্ভাৱনা দেখা গৈছে। হয় হয়, আমাৰ এতিয়া মনত পৰিছে যে COVID-19 পৰিস্থিতিলৈ সমগ্ৰ বিশ্বতে ভাৰতৰ অসমত যি পৰিস্থিতি সৃষ্টি হৈ আছে, তেতিয়াও আমি এনেধৰণে এটা সম্প্ৰচাৰ কৰিছিলোঁ। তেতিয়া ক'ভিড পৰিস্থিতি কেতিয়া অৱসান ঘটিব, সেই সন্দৰ্ভতো আপুনি পূৰ্বানুমান কৰিছিলে, এনেকৈ ভৱিষ্যতবাণী কৰিছিলে। পিছত সেয়া বহুতে সমালোচনা কৰিছিলে, কিন্তু পিছত দেখা পালোঁ যে সেইখিনি সঁচা হৈছিলে, যে পৰিস্থিতি যেতিয়া যেনেধৰণে খাম কাটি গৈছিলে, বা এইবিলাক হৈছে প্ৰিডিকশ্যন। ইয়াৰ কিছু সংখ্যক কথা সঁচা হ'ব পাৰে বা মিছা হ'ব বা নহ'বও পাৰে। এতিয়া আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ যাওঁ, তাৰ আগতে সুধিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী কোন হ'ব পাৰে অসমত এইবাৰ? বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,
আৰু ইফালে কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়া হয়। কাক কাক দেখা পাইছে দৰ্শক যদি আমি হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ চবৰ শুৱনি মোৰ বনোৱা আছে একদম মানে টোটাল বিজেপিৰ পৰা ষ্টাৰ্ট কৰি নৰেন্দ্ৰ মোদী চবৰে আমি যদি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি শুৱনিখন চাওঁ তেনেহ'লে আমি দেখিছোঁ যে 2026 আকৌ একবাৰ মুখ্যমন্ত্ৰী পদত আহিব আৰু যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো তেখেতৰ যিটো মৰ্যাদা বা যিটো সন্মান যিটো স্থান আছে ই আৰু উন্নতি হ'ব উন্নতি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ইভেন কি আপোনাৰ ভাৰতৰ হৈ পেলাই ডেলিগেশ্যন লৈ পেলাই বিদেশতো এটা টিম লৈ গৈ পেলাই কাম কৰাৰ যোগ ইয়াত দেখা গৈছে হয় হয় আৰু এটা কথা যে আপুনি যুদ্ধৰ কথা কৈছিলে মোক আমাৰ চুবুৰীয়া যি শত্ৰু ৰাষ্ট্ৰ আছে হয় সেই সন্দৰ্ভতো কৈছিলে হয় কিছুদিন পূৰ্বে হয় আৰু আমি দেখা পাই আছোঁ যে তেনেধৰণৰ পৰিস্থিতি কিছুমান আমাৰ সোঁৱে বাৱে তেনেধৰণে হৈ আছে হয় গতিকে সেই সন্দৰ্ভত কেনেকুৱা আপুনি গোটেই গুৰুত্বপূৰ্ণ কেইটামান ভৱিষ্যতবাণী কৰিছিলে হয় বাংলাদেশ পাকিস্তান ভাৰতক হয় 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 চাওক প্ৰথম কথা হৈছে যে আমাৰ ভাৰতবৰ্ষৰ যিটো অৱস্থান এতিয়া আছে বা যিটো পৰিস্থিতিত আছে তো বিদেশী শত্ৰুৱে এইটো সহ্য কৰিব পৰা নাই আৰু এই সহ্য কৰিব পৰা নাই কাৰণে আমাৰ ইণ্ডিয়াৰ ওপৰতে ইয়ানি ভাৰতবৰ্ষৰ ওপৰতে বহুত ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰি আছে যেনেকৈ হয়তো কিছুমান দিনৰ আগতে দেখিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মাৰিবৰ কাৰণে এটা চান্সেছ লৈছিলে বা প্ৰচেষ্টা চলিছিলে এইটো গুপ্তভাৱে চবেই গম পায় আৰু তো অসুবিধাটো এইটো হৈছে যদি কেনিবাকে নৰেন্দ্ৰ মোদী থাকি যায় তেনেহ'লে বিদেশী শত্ৰুৰ অৱস্থানটো খুব এটা ভাল নহ'ব এই কাৰণে যিমান বেগেতে পাৰে নৰেন্দ্ৰ মোদীক ইয়াৰ পৰা গুচাবৰ কাৰণে বহুত চেষ্টা চলাই আছে যেনেকৈ ধৰক আমি যদি দেখোঁ যে লাল বাহাদুৰ শাস্ত্ৰীক মাৰিছিলে প্ৰায় হত্যা কৰা হৈছিলে লাল বাহাদুৰ শাস্ত্ৰীয়ে দুইবাৰমান কৈছিলে সেই সময়ৰ কথা কৈছোঁ যে ভাৰতবৰ্ষ এটা পাৰমাণৱিক শক্তি হোৱা প্ৰয়োজন তাৰ পিছতে তেখেতৰ মৃত্যুটো হৈ গ'লগে এতিয়া যদি আমি দেখোঁ যে ভাবা হোমীজীয়ে ভাবা যাৰ নামতে আমাৰ ভাবা যিটো আছে কি কয় পৰমাণু কেন্দ্ৰৰ নাম দিয়া হৈছে তো ভাবাক মাৰিবৰ কাৰণে 127জন যাত্ৰী থকা প্লেনটোকো উৰাই দিয়া হৈছে তো ভাবাকো মাৰিছে তাৰপিছত যদি আমি দেখোঁ আমাৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো মৰা হৈছিলে কাৰণ কেলে হৈছিলে কাৰণ প্ৰধানমন্ত্ৰী পাকিস্তানক দুই ভাগে ভাগ কৰিছিলে ইন্দিৰা গান্ধীয়ে তেখেতকো মাৰি পেলোৱা হৈছে মই বিতঙত নাযাওঁ ইচাৰাটোৱে গম পোৱা যাব যে কেনেকৈ হৈছে আৰু এতিয়া আমি দেখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো চেষ্টা কৰিছিলে কিন্তু তাৰ পৰিণামত কি হৈছে নহৈছে দেখিছে তো এইবাৰ কথা হৈছে যদিহে আমাৰ ভাৰতবৰ্ষক যদি এক জেগাত ৰাখিবলৈ যাম ভাৰতবৰ্ষক যদি আমি ঠিক ৰাখিবলৈ যাওঁ তেনেহ'লে পাকিস্তানক 3-4 টুকুৰা হোৱাটো মানে দৰকাৰ বা প্ৰয়োজন যদি পাকিস্তান যদি 3-4 টুকুৰা নহয়গে তেনেহ'লে ভাৰতকো ৰখা মুস্কিল হৈ যাব 3 বা 4 টুকুৰাত ভাৰতক ভাগ কৰি দিবৰ কাৰণে ভাৰতত অভ্যন্তৰীণ কিছুমান শত্ৰুৱে ইয়াৰ বিদেশী শত্ৰুৰ লগত সংযোগ কৰি পেলাই এটা ডাঙৰ এটা ষড়যন্ত্ৰ গঢ়ি আছে যাৰ কাৰণে আমি সাৱধান হ'ব লাগিব আৰু ভাৰতবৰ্ষক যদি ঠিক ৰাখিব বিচাৰে অখণ্ড ভাৰতবৰ্ষ কৰিব বিচাৰে তেনেহ'লে পাকিস্তানক ভঙাটো খুব দৰকাৰ বা প্ৰয়োজন এইবাৰ বাংলাদেশৰ কথা যদি হয় এইবাৰ যদি আমি অলপ আহোঁ আমাৰ সোঁ হাতে বাওঁ হাতে দুইটাই আমাৰ এতিয়া শত্ৰুপক্ষ হৈ আছে বাংলাদেশৰ যিটো অৱস্থান যদি আছে বাংলাদেশৰ যিটো ঘটনা হৈছে চবেই গম পায় বাংলাদেশৰ এই ঘটনাটো এই কাৰণে কৰা হৈছে যেন পাকিস্তানৰ ফালৰ পৰা বাংলাদেশৰ ফালৰ পৰা দুই ফালৰ পৰা যেন ইণ্ডিয়াক এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰি বা ইয়াত উগ্ৰপন্থীৰ আক্ৰমণ কৰাবলৈ সুবিধা হ'ব এই কাৰণে বাংলাদেশৰ যিটো পৰিৱৰ্তন কৰাই দিলে ৰাজ শাসনত যিটো আছিলে পৰিৱৰ্তন কৰাই দিলে কিন্তু ভাৰতৰ যিটো অৱস্থান এই মুহূৰ্তত আছে বা বাংলাদেশৰ যিটো হৰস্কোপ মানে বাংলাদেশৰ যিটো শুৱনিখন মই বনাই থৈছোঁ তাত ইমানটো দেখা গৈছে যে বাংলাদেশৰ 2026 আৰু 2027 এপ্ৰিল মেৰ ভিতৰতে 3 টুকুৰা হৈ যোৱাৰ সম্ভাৱনা আছে যেটো বাংলাদেশে কৈ আছিলে যে চিকেন নেকটো কাটি দিব ইয়ানি আমাৰ যেটো শিলিগুৰি কৰিডৰটো কাটি পেলাই ইণ্ডিয়াৰ পৰা আমাৰ নৰ্থ ইষ্টটো বেলেগ কৰি দিব কিন্তু আমি ইয়াত দেখা পাইছো যে ইয়াৰ বিপৰীত হ'বলৈ গৈ আছে বাংলাদেশত 3 টুকুৰা হৈ যোৱাৰ সম্ভাৱনা আছে কাৰণ বাংলাদেশৰ আমাৰ চিকেন নেকৰ লিখা বাংলাদেশৰো দুইটা চিকেন নেক আছে যেটো ত্ৰিপুৰাৰ পৰা আৰু আমাৰ শিলিগুৰি কৰিডৰৰ পৰা বহুত ওচৰতে হয় 80 কিলোমিটাৰ সময়
কেতিয়াৰ ভিতৰত হোৱা সম্ভাৱনা? এইটো মই ক'লো 2026 ডিচেম্বৰ ভিতৰত, আৰু যদি আমাৰ 1-2 মাহ টলাৰেঞ্চ হয় তো সেইটো আমি এপ্ৰিল মেলৈকে যাব পাৰি 2027-ৰ, যে বাংলাদেশৰ এই অৱস্থানটো আহিব আৰু শ্বেখ হাছিনা আকৌ একবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা ইয়াত প্ৰবল দেখা গৈছে। হয়, আৰু এইখিনিতে দেশৰ বহু লোকে বিচাৰে হয় এগৰাকী শক্তিশালী প্ৰধানমন্ত্ৰী, হয় আৰু যি আস্থা মৰম বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আছে, হয় তেখেতেই থাকিবনে হয় চাওক 2029 হওক বা ইয়াৰ নৰেন্দ্ৰ মোদী যিটো 26ত আছো হয় হয় নৰেন্দ্ৰ দামোদৰ দাস মোদী, তেখেতৰ যিটো মই শুৱনিখন বনাই থৈছোঁ, তো তেখেতৰ শুৱনিখন যদি আমি খুব যদি ভালকৈ দেখোঁ তেনেহ'লে আমি দেখিব পাৰিম যে 2027-ৰ পিছত আমাৰ প্ৰধানমন্ত্ৰী নিজে ৰিটায়াৰমেণ্ট লৈ লোৱাৰ সম্ভাৱনা ইয়াত খুব প্ৰবল দেখা গৈছে, নিজেই লৈ ল'ব। কিন্তু যদি আমি দেখোঁ যে বিজেপি 2029-ত আকৌ আহিবনে, তো সেইটো 29 নহয়, সেইটো একদম 47লৈকে, ইয়ানি 2047লৈকে বিজেপিৰ অৱস্থানটো আছে। তাৰ অৰ্থ হৈছে যে বিজেপিৰ বাহিৰেতে কোনো গভৰ্ণমেণ্ট ইণ্ডিয়াত ৰুল কৰা অন্তত ওচৰতে চিন্তা কৰিব নোৱাৰি। এইবাৰ কথা হৈছে যে আমি যদি দেখোঁ যিটো গঠবন্ধন কংগ্ৰেছে বনাইছে, আৰু কংগ্ৰেছৰ যিজন যুৱৰাজ আমাৰ ৰাহুল গান্ধী, তেখেতৰ যিটো শুৱনিখন আছে, সেই শুৱনিখন যদি আমি দেখোঁ তো এই সময়ছোৱাটো যিটো চলি আছে এই মুহূৰ্তত 2025, 26, 27 এইটো ৰাহুল গান্ধীৰ লাইফৰ সবতছে পিক অৱস্থাত আছে, খুব ধুনীয়া। তো এইটো যদি ধুনীয়া অৱস্থাত আছে তেখেতৰ শুৱনিত, তেনেহ'লে প্ৰধানমন্ত্ৰী হোৱাৰ জেগাটোতো এখেতৰ নাইকিয়া হৈ গ'লগৈ। তো এখেতৰ প্ৰধানমন্ত্ৰী হোৱাৰ যিটো আশা, তো সেইটো আমি ইয়াত ক'তো পোৱা নাই। তো আমি ৰাহুল গান্ধীক কেতিয়াও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে ইয়াত দেখা নাই বা নহয়গৈ, কাৰণ এই মুহূৰ্তত তেখেতৰ সবতছে ভাল সময় চলি আছে। 2 নম্বৰ কথা যে ইয়াৰ পিছত 2026-ৰ শেষত নৱেম্বৰ, ডিচেম্বৰ, অক্টোবৰ ফালৰ পৰা ৰাহুল গান্ধীৰ কংগ্ৰেছৰ পৰা বা ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা লাহে 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 নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আমি ইয়াত পাইছোঁ। এই জেগাটো হয়তো তেখেতৰ ভণ্টি প্ৰিয়ংকা গান্ধীয়ে হয়তো লোৱাৰ সম্ভাৱনা আছে, কিন্তু তেখেতৰো প্ৰধানমন্ত্ৰীৰ অৱস্থানত যোৱাৰ জেগাটো আমি ইয়াত দেখা নাই। তাৰ অৰ্থ হৈছে যে ভাৰতবৰ্ষৰ 2042-ৰ পৰা 47লৈকে বিজেপিৰ শাসনে থাকিব, আৰু নৰেন্দ্ৰ মোদী 27-ৰ পিছত ৰিটায়াৰমেণ্ট লৈ পেলাই এটা ভাল পোষ্টতো থাকিব পাৰে, বা গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক তেখেতে বেকৰ পৰা ছাপোৰ্ট কৰিব, এই জেগাটোত দেখা যায়। এইবাৰ হৈছে যে নেক্সট প্ৰধানমন্ত্ৰী তেনেহ'লে আমি কাক দেখিছোঁ? নেক্সট প্ৰধানমন্ত্ৰী আমি যদি ইয়াত দেখোঁ তো নৰ্মালি চবৰ মনতে এটা কথা আহে যে ইউপিৰ মুখ্যমন্ত্ৰী আদিত্যনাথ এজন পাৰফেক্ট মানুহ, তেখেতে প্ৰধানমন্ত্ৰী হ'ব, বা আমাৰ অমিত শ্বাহ প্ৰধানমন্ত্ৰী হ'ব। চাওক, অমিত শ্বাহ যিটো কুণ্ডলীটো আছে, এইটো শুৱনিখন যিটো আছে, তেখেতৰ শুৱনিত তেখেতে এতিয়া যিটো ৰোল প্লে কৰি আছে, ইমানটোলৈকে তেখেতৰ জেগাটো ইয়াত দেখা গৈছে। অৰ্থাৎ এই জেগাত এখেতে পাৰফেক্ট হৈ আছে, কাৰণ এখেতে যদি প্ৰধানমন্ত্ৰী হয় তেনেহ'লে তেখেতক বিদেশ টুৰ যাবই লাগিব, বিদেশত যাব লাগিব। কিন্তু যদি আপোনালোকে অলপ ধ্যান দি দেখে যদি ইতিহাসৰ ফালে, অমিত শ্বাহ আজিলৈকে ভাৰতৰ বাহিৰত ক'তো যোৱা নাই। যদি কেনিবাকে যায় তেনেহ'লে তেখেতৰ প্ৰাণৰ বহুত ডাঙৰ এটা ভাবুকি আছে, নেযায়, কাৰণ বিদেশৰ মাটিত তেখেতৰ অৱস্থানটো খুব এটা সুবিধাজনক নাই। এইকাৰণে তেখেতৰ প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নোহোৱাটো একদম নিশ্চিত। 2 নম্বৰ আহিছে যে ইউপিৰ যোগী মহাৰাজ। তো যোগী মহাৰাজৰ অৱস্থানটো এতিয়া প্ৰধানমন্ত্ৰীৰ জেগাত দেখা নাই, কাৰণ হৈছে নৰেন্দ্ৰ মোদী যেতিয়াই তেখেতে ৰিটায়াৰমেণ্টটো ল'ব, 27-ৰ পিছত ৰিটায়াৰমেণ্ট লোৱাৰ সম্ভাৱনা বহুত বেছি আমি দেখি আছোঁ। অৱশ্য 27 আহিলে আমি এইটো পাৰফেক্ট কৈ দিব পাৰিম, যিটো মেদিনী জ্যোতিষৰ ওপৰতে আমি কেলকুলেশ্যন কৰোঁ। তেনেহ'লে কোন থাকিলে কোন আহিব? মোদী বিচাৰিব যেন এজন কুল মাইণ্ডেড, ঠাণ্ডা মাথাৰ এজন বিচক্ষণ ব্যক্তি তেখেতৰ জেগাত। আমি সেই সন্দৰ্ভত 27ত আলোচনা কৰিম। আচ্ছা, 27ত আলোচনা কৰিম। আৰু এইখিনিতে আপুনি ৱেষ্ট বেংগলৰ, পশ্চিমবংগৰ ৰাজনীতিৰ এটা কথা কৈছিলে। হয়, পশ্চিমবংগ যিটো মমতা বেনাৰ্জীৰ যিটো শুৱনিখন আমি ইয়াত বনাইছোঁ, তো মমতা বেনাৰ্জীৰ শুৱনিখনত এই সময়ছোৱা যিটো চলি আছে, এই সময়ছোৱাত মমতা বেনাৰ্জীৰ অৱস্থানটো খুব এটা ভাল আমি দেখা নাই, কাৰণ মমতা বেনাৰ্জীৰ যিটো ৰাজনৈতিক কেৰিয়াৰ, ইয়ানি যিটো ৰাজনৈতিক তেখেতৰ ভৱিষ্যত,
2026 শেষ হ'ব গৈ আছে ইয়ানে 2026 যেটো ইলেকশ্যন তাৰ পিছত মমতা বেনাৰ্জীৰ ৰাজনৈতিক জীৱন ইয়াৰ পৰা সমাপ্ত হ'ব ৱেষ্ট বেংগলৰ যেতিয়া ইলেকশ্যন ইয়ানি ভোট হ'ব সেই সময়তে বহুত ডাঙৰ ৰক্তপাত হ'ব বমবাজি হ'ব গুলীচালনা হ'ব বহুত বিকট পৰিস্থিতি সন্মুখীন হ'ব গৈ আছে আমাৰ ৱেষ্ট বেংগল ইয়ানে আমাৰ প্ৰতিবেশী ৰাজ্য পশ্চিমবংগ আৰু পশ্চিমবংগত তৃণমূল যেটো দল সেই দলটো হয়তো থাকি যাব কিন্তু মমতা বেনাৰ্জীৰ যেটো ভাগ্যত দেখা গৈছে তেখেতৰ কেমদ্ৰুম যোগ আছে আৰু চতুৰ্থত মংগল বহি আছে আৰু গুৰুচণ্ডাল যোগৰ অৱস্থানটো ইয়াত দেখা গৈছে আৰু কেমদ্ৰুম যোগটো তাৰ প্ৰখৰ অৱস্থা ইয়ানে পিক জেগাত আহিছে ইয়ানে 2026 তেখেতৰ ৰাজনৈতিক ভৱিষ্যত ইয়াতে অন্ত হ'ব গৈ আছে পশ্চিমবংগত বিজেপি অহাৰ প্ৰায় 99% আমি ইয়াত দেখি আছো 1% টলাৰেন্স ইলেকশ্যনৰ ডেটটো পালে ক'ব পাৰিম যে পশ্চিমবংগত এইবাৰ বিজেপি দখল কৰিব আৰু মমতা বেনাৰ্জীৰ ৰাজনৈতিক ভৱিষ্যত 2026 শেষ হ'ব একদম কনফাৰ্ম এইটো আৰু এটা কথা হয় যেটো হয়তো আপুনি যেটো কৈছিলে মোৰো মানিবলৈ টান লাগিছে হয় আৰু কিছুদিন পূৰ্বে আমি ক'ৰবাত ছ'চিয়েল মিডিয়াত সেইটো দেখাও পাইছিলোঁ আৰু সেই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই স্পষ্টীকৰণ পৰ্যন্ত দিছিলে যে তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু আপুনিও সেই কথাষাৰ মোক কৈ আছিলে কোনটো আছিলে বাৰু যিটো ইতিমধ্যে ডিমনিটাইজেশ্যনৰ কথা আমি যেটো ইয়াৰ পূৰ্বে আমি ভাৰতত দেখা পাইছিলোঁ আপুনি তেনে এটা ইংগিত কিবা এটা দিছিলে হয় চক যেতিয়া ডিমনিটাইজেশ্যনটো হ'ল যদি সেই সময়তে এইটো বন্ধ নহ'লহেঁতেন আমাৰ কাৰেন্সিটো 2500 তেনেহ'লে আমি যিটো পৰিস্থিতিত আছোঁ সেইটো থাকিব নোৱাৰিলোহেঁতেন কাৰণ ইমান ফেক কাৰেন্সি আমাৰ ইণ্ডিয়াতে সোমাই গৈছিলে আমাৰ হাতত যিমানে টকা যিটোৱে টকা থাকিব সেইটোৱে ফেক বুলি আহিব আৰু এই আজিলৈকে আমাৰ ভাৰতবৰ্ষৰ যেটো অৰ্থনৈতিক অৱস্থা খুব বেয়া হৈ গ'লহেঁতেন আৰু চালৰ দাম হয়তো 300-400 টকা দাইলৰ দাম 500-600 টকা এনেকুৱা হৈ গ'লহেঁতেন গৰীব মানুহ ভোকতে মৰিলেহেঁতেন যদি সেই সময়তে সেই বিচক্ষণভাৱে যদি ডিমনিটাইজেশ্যনটো কৰা নহ'লহেঁতেন তেনেহ'লে আজি আমাৰ অৱস্থা খুব বেয়া হ'লহেঁতেন এইবাৰ কথা আহিছে পুনৰাই আকৌ এটা এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে চাৰিফালৰ পৰা দে বেকডোৰ বাংলাদেশ নেপাল এনেকুৱা বেকডোৰ হৈ পেলাই ড্ৰোনৰ মাধ্যমতো ফেক কাৰেন্সি পেলোৱা হৈছে এই বিগত 2-1 দিনৰ ভিতৰতে কিছুমান ড্ৰোন সোমাইছিলে আমাৰ ইণ্ডিয়াৰ ভিতৰতে তো আকৌ এটা এনেকুৱা ডাঙৰ এটা পৰিকল্পনা চলি আছে এতিয়াও জায়গায় জায়গায় ফেক কাৰেন্সি আমি পাই আছো বা আমাৰ পুলিচে জব্দ কৰি আছে তো আমি যেতিয়া মেদিনী জ্যোতিষত যেতিয়া আমি বুধ আৰু মংগলৰ প্ৰভাৱটোক যেতিয়া আমি গণনা কৰোঁ তেতিয়া দেখো যে ভাৰতবৰ্ষ আকৌ একবাৰ ডিমনিটাইজেশ্যনৰ কবলত পৰাৰ সম্ভাৱনা দেখা গৈছে এটো 2026-2027 প্ৰথম ভাগত এনেকুৱা হোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত দেখা গৈছে ইয়াত যে আমাৰ যেটো 500 টকীয়া যেটো কাৰেন্সি হেতু বন্ধ কৰি পেলাই সবচে উচ্চ কাৰেন্সি যেটো হেতু 200 টকীয়া কাৰেন্সিটোকে কিছুদিন চলাৰ সম্ভাৱনা আমি ইয়াত দেখা গৈছে ইয়ানে যদিও গভৰ্ণমেণ্টে কৈছে যে এনেকুৱা হ'ব নালাগে বা কি এটো মই খবৰ নিউজটো পোৱা নাই তথাপিও আমি যেটো পাইছো যে আমাৰ যেটো চলিত 500 টকা যেটো কাৰেন্সিটো আছে সেই কাৰেন্সিটো 2026-27 মাঝামাঝি জায়গাতে ইয়াক খুব লাহে লাহে ইয়াক বন্ধ কৰি দিয়াৰ সম্ভাৱনা দেখা গৈছে যদি এইটো পদক্ষেপ আকো একবাৰ লোৱা নহয় তেনেহলে আকো একবাৰ ডাঙৰ এটা প্ৰবলেমৰ ভিতৰতে ভাৰতবৰ্ষ আহিব মই এখিনতে সুধিব বিচাৰিছো যে এনেকুৱা খবৰবোৰ সাধাৰণতে সাংবাদিকৰ ওচৰত থাকে হয় কিন্তু জ্যোতিষে এনেকুৱা খবৰবোৰ কেনেকৈ বিচাৰে ইয়াৰ মেইন কথা এইটো মেইন কথা হৈছে যে মুন্ডেন এষ্ট্ৰলজি আমি যেতিয়াই মুন্ডেন এষ্ট্ৰলজি ইয়ানে মেদিনী জ্যোতিষটো দেখো তো এটো ৰজা দেশৰ কাৰেন্সি দেশৰ অৱস্থান ভূমিকম্প জলবায়ু ইলেকশ্যন ৰজাৰ কি পৰিস্থিতি হ'ব এই আটাইকেইটা বস্তু ইয়াতে আহে ক্যালকুলেশনটো কৰিব জানিব লাগিব তো যেতিয়াই আমি দেখো এই ইয়াৰ মানে পাৰ্ট বাই পাৰ্ট ইয়াৰ অৱস্থান কিটা এটো গহীনভাৱে মানে ক্যালকুলেশন বা অঙ্কটো মিলাব লাগিব তো যদি আমি ইয়াক ভালকে গহীনভাৱে ক্যালকুলেশন কৰো তেনেহলে আমি দেখিম যে ইয়াৰ ফলটো ওলাই আহে এতিয়া 500 টকা নোট যে চলি আছে আমাৰ ইয়াত তো 500 টকা ইয়াত নাহেগে আমি দেখো যে যেটো কারেন্সি চলি আছে হেতু বন্ধ হোৱাৰ সম্ভাৱনা আছে এতিয়া আমি এটো আইডিয়া কৰি লবলৈ বেতে আমাৰ হায়াৰ কারেন্সিটো কি আছে আমাৰ হায়াৰ কারেন্সিটো 500 টকা নোট আছে তো এই 500 টকাৰ ওপৰত আকৌ এটা ডাঙৰ মাৰ আহিবই আৰু হয় এইখিনতে আৰু এটা কথা সুধিব বিচাৰো যে ভাল কথাটো একো কোৱা নাই বিগত বছৰৰ পৰাই 2025 ৰ পৰাই কেৱল অকল
বেয়া হ'ব পাৰে হয় বা 2032লৈকে হয় এনেধৰণে আপোনালোকৰ এষ্ট্ৰলজি হয় বৃহস্পতি অতিচাৰী হৈ আছে এই কাৰণে হয় সেই কথাষাৰ কৈছিলে হয় আৰু যুদ্ধৰ কথা কৈছিলে হয় অলপ ক'ব নেকি সেই সন্দৰ্ভত চাওক যদি যুদ্ধৰ কথা যাওঁ তেনেহ'লে আমি আহিম যে যিটো কথা অত্যন্ত উদ্বেগজনক উদ্বেগজনক চাওক মানে মই 31 ডিচেম্বৰতো মই কেইবাটা চেনেলত কথাকেইটা কৈছোঁ তো যুদ্ধ মানে আমাৰ পৃথিৱীত 4ৰ পৰা 5টা ফ্ৰণ্ট যুদ্ধৰ খুলিবই যদিও আমাৰ এইটো অলপ দেৰিকৈ হ'ল যুদ্ধ দুটা আপুনি দেখিলে মুখ মেলিলে যুদ্ধৰ তো যুদ্ধ এটা ৰাষ্ট্ৰৰ লগত আৰু এটা ৰাষ্ট্ৰৰ যুদ্ধ মানে চলিবই বা নতুন ফ্ৰণ্ট খুলিবই এতিয়া যদি আমি কেলকুলেশ্যন কৰিবলৈ যাওঁ তো আমি দেখিম প্ৰায় 14টা দেশ একে অপৰৰ লগত যুদ্ধ কৰি আছে এইটো প্ৰক্সি ৱাৰেই হওক আৰু যদি ডাইৰেক্ট ৱাৰ হওক এইটো কৰি আছে তো এইবাৰ হৈছে যে নতুন ফ্ৰণ্ট খুলিব আৰু এই নতুন ফ্ৰণ্টৰ মাজতে আমাৰ ভাৰতবৰ্ষ এটা ফ্ৰণ্ট হ'ব এতিয়া ভাৰতবৰ্ষৰ ফ্ৰণ্টটো কি হৈছে ভাৰতবৰ্ষৰ পাকিস্তানক যিটো অপাৰেশ্যন সিন্দুৰক যিটো মাৰ দিছিলে তাত যে অধিক মাৰ দিব 2026ত জুলাই আগষ্ট ছেপ্টেম্বৰ এই এনেকুৱা জেগাৰ পৰা কাৰণ হৈছে তাৰ আগতে হৈ যাব পাৰে এনেকুৱা ইয়াত দেখা গৈছে মেদিনী জ্যোতিষত তো আৰু এটা দিব আৰু ই হ'ব অপাৰেশ্যন সিন্দুৰটো এটা নৰ্মাল আছিলে এইবাৰ বৰ ভয়ংকৰ ৰূপত পাকিস্তানক দিব আৰু সেইফালৰ পৰা আফগানিস্তান সেই চান্সটো পাকিস্তানক দিব কাৰণ পাকিস্তান 3ৰ পৰা 4 টুকুৰা হৈ যোৱাৰ সম্ভাৱনা এতিয়া খুব প্ৰবল হৈ আছে কাৰণ গিলগিট বাল্টিস্তান আৰু খাইবাৰ পাখতুনখোৱা এই দুইটা জেগাৰ পৰা যিটো অৱস্থা ষ্টাৰ্ট হৈছে পাকিস্তান আৰু থাকিব নোৱাৰিব 3-4 টুকুৰা হ'ব লাগিবই লাগিব যদি পাকিস্তান 3-4 টুকুৰা নহয় তেনেহ'লে আমাৰ ভাৰতবৰ্ষত প্ৰব্লেম আছে আমাৰ ভাৰতবৰ্ষক 3-4 টুকুৰা কৰি দিয়াৰ ষড়যন্ত্ৰ এই ভিতৰৰ কিছুমান মানুহে মিলি পেলাই কৰিছে আৰু যদি পাকিস্তান নহয় 3-4 টুকুৰা তো আমাৰ ভাৰতবৰ্ষ এনেকুৱা হৈ যাব ভাৰতে এটা বৰ ডাঙৰ আক্ৰমণ কৰিব এই আক্ৰমণটো একদম কনফাৰ্ম হৈ আছে আৰু এই আক্ৰমণৰ আগতে পাকিস্তানে প্ৰৰোচনাভাৱে এটা কিবা না কিবা সৰু ঘটনা ঘটাব তাৰ বিপৰীতে যিটো আক্ৰমণ হ'ব পাকিস্তানৰ আৰু উঠি আহিব নোৱাৰিব এই অৱস্থা আৰু ভূখণ্ড বাঢ়িব বুলি কৈছিলে ভাৰত হয় ভূখণ্ড বাঢ়িব মই সেই আগতো কৈছিলোঁ এতিয়া কৈছোঁ যে চক মংগলৰ অৱস্থান এতিয়া ৰাহুদেৱ হৈছে কলিযুগৰ ৰজা ৰাহুৰ প্ৰভাৱ হৈছে ই ছল কৰে আৰু মংগলৰ যিটো মেদিনী জ্যোতিষত যিটো মংগলৰ অৱস্থান মংগল হৈছে ভূমিপুত্ৰ ভূমিৰ ৰজা ভূমিক ৰিপ্ৰেজেণ্ট কৰে তো ভাৰতবৰ্ষৰ ভূমি লাভ আছে এতিয়া ভাৰতবৰ্ষৰতো বৰ্ডাৰ এটা আছে তো ভাৰতবৰ্ষৰ যদি ভূমি লাভ হয় তো ৰাছিয়াৰো ভূমি লাভ আছে ঠিক আছে তো ভাৰতবৰ্ষৰ ভূমি লাভ হ'লে দুই দিকে ভূমি লাভ হোৱাৰ সম্ভাৱনা আছে এটা হৈছে বাংলাদেশৰ পৰা ফালে এটা হৈছে পাকিস্তানৰ পৰা ইয়ানে 2026ৰ শেষত আৰু 2027ৰ প্ৰথমাৰ্ধে ভাৰত যেটো কাশ্মীৰ পাকিস্তান অকুপাই যেটো কাশ্মীৰ POK হেতু ভাৰতৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আমি 90%ৰো বেছি ইয়াত পাৰ্চেন্টেজ দিছো কাৰণ এটো সম্ভৱ নহয় ইমান সহজ নহয় মানে কাৰণ কেই জায়গাত বহুত কষ্ট হ'ব সেই ভূখণ্ডটো আমি ঘূৰাই লোৱাৰ কিন্তু যে হাৰে পাকিস্তান ভাঙিব 3-4টা টুকুৰাত হ'ব আৰু সেইটো একমাত্ৰ সুযোগ হ'ব যে সুযোগত আমাৰ ভাৰতবৰ্ষত গ্ৰেটাৰ ইণ্ডিয়া যেটো না বৃহৎ ভাৰতবৰ্ষৰ যেটো সপোন দেখি আছে তো POKটো আমাৰ ওচৰত আহিব ইভেন কি বাংলাদেশৰ যেটো পূৰ্ব সাইডটো ইয়ানে আমাৰ ত্ৰিপুৰা সাইডৰ যেটো জায়গা আছে হেটো বাংলাদেশৰ পৰা কাট হৈ পেলাই ভাৰতত বিলীন হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি আছে চিকেন নেকৰ যেটো 24-28 কিলোমিটাৰ আছে হেটো 80 বা 90 কিলোমিটাৰত বহল হৈ যোৱাৰ সম্ভাৱনা ইয়াত দেখিছো ইয়ানি ভূমি লাভ হৈ আছে ভাৰতবৰ্ষৰ তো ভাৰতবৰ্ষৰ ভূমি লাভ অৰ্থাৎ পাকিস্তানৰ পৰা আমাৰ কাশ্মীৰটো ঘূৰাই অনা আৰু বাংলাদেশৰ পৰা কিছুমান ভূমি আমাৰ ভাৰতবৰ্ষৰ লগত যোগ হ'ব এই যে জায়গাটো হেতু আমাৰ ভাৰতবৰ্ষৰ হৈছে ইয়াৰ লগে যদি আমি দেখো ৰাছিয়াৰো এই সময়তে মংগলৰ প্ৰভাৱটো প্ৰচণ্ডভাৱে বাঢ়ি আছে তো ৰাছিয়াৰ ভূমি লাভ হ'ব বহুত ইয়াৰ আগতে যেটা 61 বা 62 যেটো যুদ্ধ হৈছিল চাইনাৰো এই অৱস্থা আছিল চাইনাৰো ভূমি লাভ হৈছিল এতিয়াও চাইনাৰ মংগলৰ অৱস্থানটো পজিটিভ হৈ আছে তো চাইনাৰো এতিয়া ভূমি লাভৰ অৱস্থান দেখা গৈছে আমেৰিকাও কিছুমান ভূমি লাভ কৰাৰ সম্ভাৱনা ইয়াত দেখা গৈছে ইয়ানি এই ভূমি লাভৰ কাৰণে বিশাল এটা যুদ্ধ এটো তৃতীয় বিশ্বযুদ্ধ ৰূপে পৰিণত হোৱাৰ সম্ভাৱনা দেখা গৈছে এই সময়ছোৱাত হয় এতিয়া কেৱল মাত্ৰ অকল বেয়াৰ বিষয়ে ক'লে হয় অলপ ভালৰ বিষয়ে ভাল একো নুশুনিলে ভাল অলপ দুটামান ভাল কৈ দিছো ভাল খবৰ কি আছে তেনেকুৱা ভৱিষ্যতবাণী যদি আছে হয় দুটামান ভাল কথা হৈছে এনেকুৱা যে ভাৰতবৰ্ষ যেটো
ইকনমিকেলি গ্ৰ' কৰিছে তাৰ এটা ষ্টেপ যাবলৈ যদিও 26ত যাব নোৱাৰিব 27ৰ লাষ্টত যাব কিন্তু ভাৰত বিশ্বৰ ভিতৰতে তাৰ বাণিজ্য বহুত বঢ়াব আৰু বহুত কি বিদেশী ধন আয় কৰাৰ জেগাটো আছে এতিয়া আমাৰ পাব্লিকৰ ক্ষেত্ৰত যেতিয়া ভাৰতবৰ্ষ গ্ৰ' হ'ব তো আমাৰ পাব্লিকৰো গ্ৰ' হ'ব ইয়ানে এই সময়ছোৱাত নতুন নতুন জব কিন্তু এবাৰ ৰাহুৰ কলিযুগৰ ৰজা হৈছে ৰাহুদেৱ তো ৰাহুদেৱ কি দেখে ইলেক্ট্ৰনিক্স দেখে AI দেখে তো ৰাহুক মেইনটেইন কৰি যদি চলিব পাৰি ইয়ানি AI যুগ আহি আছে AI কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী যিমান আছে যিটো ডিপ্লোমা লৈছে কোনোবাই BBA কৰিছে MBA কৰিছে তাৰ লগে লগে AI কোৰ্সটো কৰাটো খুব জৰুৰী নহলে AI কোৰ্স যদি নকৰো তেনে আগত গৈ পেলাই আমাৰ চাকৰিৰ পৰা বিৰত হ'ব লাগিব এই কাৰণে AI টো আপুনি যেটো লাইনত আছে সেই লাইনত আপুনি AI কোৰ্স কৰিব লাগিব তাত উন্নতি বহুত বেছি আছে আৰ্থিকভাৱে আমাৰ ভাৰতবৰ্ষ তথা অসমৰ জনগণৰ ইনকাম সোৰ্স বাঢ়িব বহুত জায়গায় কোৱা হয় যে অসমৰ মানুহৰ হাতত পইচা নাই কিন্তু তেনেকুৱা নহয় 2026 ইনকাম সোৰ্স বহুত বাঢ়িব মানুহৰ হাতত ধন আহিব কিন্তু সাৱধান থাকিব লাগিব যে অলপ দ্ৰুতগামী বাহনৰ যেটো এক্সিডেন্ট দুৰ্ঘটনা এটো কিন্তু বেছি হৈ আছে তাৰ মানে হাতত পইচা আহিলে আমি প্ৰথমতে এটা গাড়ী দেখো বাইক দেখো বা তেনেকুৱা বস্তু দেখো আৰু যেতিয়া হেতু লৈ পেলাই আমি ৰাস্তাত ওলাও তেতিয়া আমি আমাৰ গতিবেগৰ ধ্যান নাৰাখো আৰু গতিবেগৰ ধ্যান নাৰাখিলে যথেষ্ট এক্সিডেন্ট yani দুৰ্ঘটনা হ'ব বহুত মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা ইয়াত দেখা গৈছে অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনা দেখা গৈছে এই কাৰণে 2026ত উন্নতি সাইটটো যদি দেখো তো ইয়াত খুব ধুনিয়া হৈ আছে হয় মই সামৰিব লাগিব হয় আৰু তাৰ পূৰ্বে এটা সুধিব বিচাৰো ইয়াৰ পূৰ্বেও আপোনাক সুধিছিলো যে 2032 লৈকে যি বেয়া প্ৰভাৱ বেছি তাৰ কাৰণে আপুনি এটা উপায় দিছিল যে মহামৃত্যুঞ্জয় মন্ত্ৰ হয় আৰু তেনেকুৱা কিবা যদি ৰেমেডি বা তেনেকুৱা যদি আছে যিটোক আমি কৰিলে নিজকে এই আপদ বাধা বিঘিনিসমূহৰ পৰা নিজকে বচাই ৰাখিব তেনেকুৱা কিবা উপায় আছে নেকি মহামৃত্যুঞ্জয় তো মৃত্যুক জয় কৰা এটোতো কনফাৰ্ম মহামৃত্যুঞ্জয় আপুনি মন্ত্ৰ কন্টিনিউয়াসলি কৰিব শিৱ পূজা কৰিব ওম ত্ৰম্বকে যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকুমেব বন্ধনম মৃত্যুৰ মুক্ষীমামৃতাৎ হৰ হৰ মহাদেৱ তো মহাদেৱৰ মহামৃত্যুঞ্জয় ৰোজ গাব গা ধুই পেলাই অন্তত হাৱা কৰিব ভগৱানৰ লগত কানেক্ট থাকিব কলি যুগত yani 2026ত ৰাহুৰ প্ৰভাৱ বহুত বেছি বাঢ়িব তো ৰাহুৰ প্ৰভাৱ যদি বাঢ়ি যায়গে তো ৰাহু হৈছে এটা ছলনাকাৰী এটা শ্যাডো প্ল্যানেট মানে ছায়া গ্ৰহ যাক নেদেখি কিন্তু নেদেখা ইয়ে ৰাহু ভিখাৰীক ৰজা বনাই দিব পাৰে ৰজাকো ভিখাৰী বনাই দিব পাৰে তো মই সবকে এটা কথা প্ৰাৰ্থনা কৰিম বা অনুৰোধ কৰিম যে আপোনালোকে শিৱৰ মহামৃত্যুঞ্জয়ৰ লগে লগে ৰাহুৰ তান্ত্ৰিক মন্ত্ৰ যদি গাব পাৰে তো অতি উত্তম হয় এটা ৰাহুৰ মন্ত্ৰ গাবলৈ হলে আপুনি ৰাতি গাব লাগিব ৰাহুৰ মন্ত্ৰটো সদায় ৰাতি গাব লাগে তো ৰাহুক যিমান আপুনি মন্ত্ৰ গাব ৰাহুৱে কি কৰে ভিখাৰীক ৰজা বনাই দিয়াৰ তৎক্ষণাত পইচা দিয়াৰ ধন দিয়াৰ ক্ষমতা ৰাহুৰ হাতত আছে আৰু কলিযুগৰ ৰাহুৱে ৰজা ৰাহুৱে মালিক তো কলিযুগৰ ৰজাৰ ওচৰতে আপোনালোকে মন্ত্ৰ দুটামান গাব তো মন্ত্ৰ মই তিনটা মন্ত্ৰ কৈ দিছো যেটো আপোনাৰ ইজি লাগে সেইটো গাব প্ৰথম হৈছে একদম ইজি ওং ৰাং ৰাহবে এটো ৰাতি গাব কাৰণ দিনত গালে আকৌ সূৰ্যৰ লগত আপোনাৰ গ্ৰহণ যোগ লাগি যায়গে এই কাৰণে ৰাতি গাব লাগে ৰাহুৰ মন্ত্ৰ যদি সম্ভৱ হয় দক্ষিণ পশ্চিম কোণটো আৰু yani সাউথ নৰ্থ কৰ্নাৰটো হেতু নৈಋত্য কোণ হেতু জায়গা হৈছে ৰাহুদেৱৰ বাক তো সেইফালে যদি মুখ কৰি বহি পেলাই আমি মন্ত্ৰটো গাও তেনেহলে লাভটো অতি অধিক আহে হেতু হৈছে ওং ৰাং ৰাহবে আৰু যদি ভাবে যে নাই মই অলপ তান্ত্ৰিক মন্ত্ৰ গাম তেনেহলে আপুনি গাব পাৰে ওম ভ্ৰাম ভ্ৰীম ভ্ৰৌম শাহ ৰাহবে নমঃ ওম ভ্ৰাম ভ্ৰীম ভ্ৰৌম শাহ ৰাহবে নমঃ আৰু যদি আপুনি কুইক যদি আপোনাৰ সাকসেস যদি বিচাৰে তেনেহলে গাব নীল বৰ্ণায়ে বিদমহে সেহিকে আই ধিমহি তন্নো ৰাহু প্ৰচোদয়াৎ yani নীল বৰ্ণায়ে সেহিকায় ধিমহি তন্নো ৰাহু প্ৰচোদয়াৎ যদি এটো কষ্ট হয় কবলে অসুবিধা হয় তেনেহলে ওং ৰাং ৰাহবে এই মন্ত্ৰটোকে গাব প্ৰতিদিন ৰাহুৰ সংখ্যা হৈছে 4 তো 4 বাৰ গাব পাৰে আৰু যদি ভাবে যে না অলপ বহি গাও তেনেহলে 4 * 10 yani 40 বাৰ গাব আৰু যদি সময় থাকে 108 বাৰ গাব তো মহামৃত্যুঞ্জয় মন্ত্ৰৰ লগতে ওং ৰাং ৰাহবে এই মন্ত্ৰ নিশ্চয় গাব পজিটিভ ৰিজাল্ট আপোনাৰ আহিব হয় ধন্যবাদ জনাইছো আৰু আমি কিছু ধাৰণা দিয়াৰ চেষ্টা কৰিলো বিশেষকৈ জ্যোতিষশাস্ত্ৰ অনুসৰি আৰু তাৰ ভিতৰতে যি মেৰিনী জ্যোতিষৰ কথা যেটো কৈছে শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াই আৰু সেই সন্দৰ্ভত বহুখিনি তাৰে অধিকাংশ হৈছে ৰাজনৈতিক বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তাত অসমো আছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট যেটো নিৰ্বাচন আহি আছে বা কেনে ধৰণৰ অসমখনক লৈ বা দেশখনক লৈ কি খিনি হ'ব পাৰে তাৰে আভাস শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়াই দিলে
আৰু এনেধৰণৰ বিষয়ক লৈ আমি দেখা পাইছোঁ যে বৰ্তমান বহুখিনি বিষয় চৰ্চিত হৈ আছে। গতিকে ২৬ৰ মাজভাগৰ পৰা ২৭ৰ মাজভাগলৈ বহুকেইটা গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছে ঘোষ ডাঙৰীয়াই। গতিকে আমিও লক্ষ্য ৰাখিম যে সেই ভৱিষ্যতবাণীসমূহ কিমান ফলিয়াই কিমান বাস্তৱত পৰিণত হয়। আৰু আমিও আশা ৰাখিছোঁ যে যিহেতু জ্যোতিষশাস্ত্ৰৰ মতে দিনকাল বৰ ভাল নহয়, আৰু তাৰ মাজতো যাতে আমি সকলোৱে আনন্দৰে সুস্বাস্থ্যৰে সকলো জীয়াই থাকিব পাৰোঁ, আমি তাকেই কামনা কৰিছোঁ। ধন্যবাদ।